নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজিটি ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ এখন মডেল পেপাৰ লৈ আহিছোঁ। এই মডেল পেপাৰখনৰ পৰা আপোনালোকে কিমানটা কুৱেশ্যন এনচাৰ কৰিব পাৰিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কোৱেশ্যন হৈছে ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আমেৰিকাৰ সংবিধানৰ পৰা। মনত ৰাখিব ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ ধাৰণাটো আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো অনুচ্ছেদত উপাধি বিলুপ্তৰ কথা উল্লেখ আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 18 নং অনুচ্ছেদত। মনত ৰাখিব 18 নং অনুচ্ছেদত উপাধি বিলুপ্তৰ কথা উল্লেখ আছে। নেক্সট কুৱেশ্যনটিত আছে কোনখন সংশোধনী আইনৰ দ্বাৰা মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছে? কোনখন সংশোধনী আইনৰ দ্বাৰা মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ বাদ দিয়া হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 46তম সংশোধনী আইনৰ দ্বাৰা। মনত ৰাখিব 46তম সংশোধনী আইনৰ দ্বাৰা মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ বাদ দিয়া হৈছে। অসমত ডিগবৈ তেল ক্ষেত্ৰ কোন চনত আৱিষ্কাৰ কৰা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 1901 চনত। মনত ৰাখিব ডিগবৈ তেল ক্ষেত্ৰ 1901 চনত আৱিষ্কাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনবিধ আছে কোন বৰ্ষত ভাৰত আৰু চীনৰ মাজত পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1954 চনত। মনত ৰাখিব 1954 চনত ভাৰতবৰ্ষ আৰু চীনৰ মাজত পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন নদী ৰাছিয়া আৰু চীনৰ মাজৰ সীমা স্বৰূপ? কোনখন নদী ৰাছিয়া আৰু চীনৰ মাজৰ সীমা স্বৰূপ? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আমুৰ নদী। মনত ৰাখিব আমুৰ নদীখন ৰাছিয়া আৰু চীনৰ সীমা স্বৰূপ। নেক্সট কুৱেশ্যনটিত আছে সুন্দৰবন ভাৰতৰ কোনখন চুবুৰীয়া দেশলৈ বিস্তৃত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বাংলাদেশ। মনত ৰাখিব সুন্দৰবন ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশলৈকে বিস্তৃত। নেক্সট কুৱেশ্যনটিত আছে মেচিনত ৰেখা কোন কোন দেশৰ মাজত বিদ্যমান? মেচিনত ৰেখা কোন কোন দেশৰ মাজত বিদ্যমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ফ্ৰান্স আৰু জাৰ্মানী। মনত ৰাখিব মেচিনত ৰেখা ফ্ৰান্স আৰু জাৰ্মানী দেশৰ মাজত বিদ্যমান অৰ্থাৎ আছে। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী। মনত ৰাখিব অসমৰ প্ৰথম ৰাজ্যপাল হৈছে ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো ভাৰতৰ মোবাইল বেংকিং ব্যৱস্থা প্ৰৱৰ্তন কৰা প্ৰথম বেংক? তলৰ কোনটো ভাৰতৰ মোবাইল বেংকিং ব্যৱস্থা প্ৰৱৰ্তন কৰা প্ৰথম বেংক? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ICICI বেংক। মনত ৰাখিব ICICI বেংকে হৈছে ভাৰতৰ মোবাইল বেংকিং ব্যৱস্থা প্ৰৱৰ্তন কৰা প্ৰথম বেংক। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো অনুচ্ছেদে ধন বিল সংজ্ঞা দিয়ে? তলৰ কোনটো অনুচ্ছেদে ধন বিলৰ সংজ্ঞা দিয়ে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 110 নং অনুচ্ছেদে। মনত ৰাখিব 110 নং অনুচ্ছেদে ধন বিলৰ সংজ্ঞা দিয়ে। নেক্সট কুৱেশ্যনটিত আছে অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান?
অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 14টা। মনত ৰাখিব অসমত মুঠ 14টা সংসদীয় সমষ্টি আছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কিমানখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে? ভাৰতৰ কিমানখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 5খন। মনত ৰাখিব ভাৰতবৰ্ষৰ 5খন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে। নেক্সট কুৱেশ্যনটিত আছে মহাৰাজা ধীৰাজ উপাধি কোনে লৈছিল? মহাৰাজা ধীৰাজ উপাধি কোনে লৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি প্ৰথম চন্দ্ৰগুপ্তই। মনত ৰাখিব মহাৰাজা ধীৰাজ উপাধি প্ৰথম চন্দ্ৰগুপ্তই লৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোনটো যুগক সোণালী যুগ বুলি জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গুপ্ত। মনত ৰাখিব গুপ্ত যুগক সোণালী যুগ বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ শ্ৰীগুপ্ত। মনত ৰাখিব গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে শ্ৰীগুপ্ত। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনগৰাকী হাতীক গুম্পা শিলালিপিৰ সৈতে জড়িত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ খাৰভেলা। কুৱেশ্যনটিত আছে ভাৰতত কোনে প্ৰথম সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল? ভাৰতত কোনে প্ৰথম সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ইণ্ডো গ্ৰীকসকলে। মনত ৰাখিব ভাৰতবৰ্ষত প্ৰথম ইণ্ডো গ্ৰীকসকলে সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল। কুৱেশ্যনটিত আছে ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজা কোন আছিল? ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজা কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মিনেণ্ডাৰ। মনত ৰাখিব ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজা হৈছে মিনেণ্ডাৰ। ৰাষ্ট্ৰীয় যুৱ দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 12 জানুৱাৰীত। মনত ৰাখিব ৰাষ্ট্ৰীয় যুৱ দিৱস 12 জানুৱাৰী তাৰিখে পালন কৰা হয়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থৈ দিব 12 আগষ্ট তাৰিখে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি? অৰ্থাৎ বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপটো কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ গ্ৰীণলেণ্ড। মনত ৰাখিব বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম হৈছে গ্ৰীণলেণ্ড। নেক্সট কুৱেশ্যনটিত আছে ভাৰতে কিমানবাৰ ICC আণ্ডাৰ-19 ৱৰ্ল্ড কাপ জয় কৰিছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 5 অৰ্থাৎ 5 বাৰ। মনত ৰাখিব ভাৰতে বৰ্তমানলৈকে 5 বাৰ ICC আণ্ডাৰ-19 ৱৰ্ল্ড কাপ জয় কৰিছে। নেক্সট কুৱেশ্যনটিত আছে বিখ্যাত খেলুৱৈ মাইকেল জৰ্ডান কোনটি খেলৰ সৈতে জড়িত? অৰ্থাৎ কোন খেলৰ সৈতে জড়িত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ বাস্কেটবল। মনত ৰাখিব বিখ্যাত খেলুৱৈ মাইকেল জৰ্ডান বাস্কেটবলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটিত আছে বন মহোৎসৱ কোনে আৰম্ভ কৰিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি KM মুন্সী। মনত ৰাখিব বন মহোৎসৱ KM মুন্সীয়ে আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 25 জানুৱাৰী। মনত ৰাখিব ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমগৰাকী মহিলা কোন?
অৰ্থাৎ কোনগৰাকী মহিলাই প্ৰথমবাৰ ভাৰত ৰত্ন সন্মান লাভ কৰিছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ইন্দিৰা গান্ধী মনত ৰাখিব ইন্দিৰা গান্ধীয়ে ভাৰতৰ প্ৰথম ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা নেক্সট কুৱেশ্যনটিত আছে থদৰ আলি কোনে নিৰ্মাণ কৰিছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি গদাধৰ সিংহই মনত ৰাখিব থদৰ আলি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে গদাধৰ সিংহৰ আহোম নাম কি আছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ সুপাথা মনত ৰাখিব গদাধৰ সিংহৰ আহোম নাম আছিল সুপাথা নেক্সট কুৱেশ্যনটিত আছে কোন চনত লাচিত বৰফুকনৰ জন্ম হৈছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1622 চনত মনত ৰাখিব লাচিত বৰফুকনৰ জন্ম 1622 চনত হৈছিল নেক্সট কুৱেশ্যনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট কুৱেশ্যনটিত আছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল অসম প্ৰদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী অৰ্থাৎ অসম প্ৰদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ মনত ৰাখিব অসম প্ৰদেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছে ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ নেক্সট কুৱেশ্যনটিত আছে কোন চনত অসম পঞ্চায়ত আইন গৃহীত কৰা হৈছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1994 চনত মনত ৰাখিব অসম পঞ্চায়ত আইন 1994 চনত গৃহীত কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে অসম জনস্বাস্থ্য আইন কোন চনত প্ৰকাশ পাইছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 2010 চনত মনত ৰাখিব অসম জনস্বাস্থ্য আইনখন 2010 চনত প্ৰকাশ পাইছিল নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰত সৰ্বাধিক শুকান মাছৰ বজাৰ আছে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ জাগিৰোডত মনত ৰাখিব অসমৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ জাগিৰোডত আছে নেক্সট কুৱেশ্যনটিত আছে অসমৰ তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি গিবন মনত ৰাখিব গিবন অভয়াৰণ্যখন যোৰহাট জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটোৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব পাৰি অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি সংসদৰ দ্বাৰা মনত ৰাখিব সংসদৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব পাৰি নেক্সট কুৱেশ্যনটিত আছে তলত উল্লেখ কৰা ৰাষ্ট্ৰপতিসকলৰ ভিতৰত কোনে একেৰাহে দুটা কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মনত ৰাখিব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ৰাষ্ট্ৰপতিসকলৰ ভিতৰত এজন যিগৰাকীয়ে একেৰাহে দুটা কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল অৰ্থাৎ ৰাজেন্দ্ৰ প্ৰসাদে দুবাৰ ৰাষ্ট্ৰপতি হৈছিল নেক্সট কুৱেশ্যনটিত আছে তলত উল্লেখ কৰা কোনটো কাৰ্যকাল ৰাষ্ট্ৰপতিৰ ওপৰত নিৰ্ভৰশীল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি এখন ৰাজ্যৰ গভৰ্ণৰ আছে মধ্যযুগীয় ভাৰতৰ প্ৰথম নাৰী শাসক কোন আছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ৰাজিয়া চুলতানা মনত ৰাখিব মধ্যযুগীয় ভাৰতৰ প্ৰথমগৰাকী নাৰী শাসক আছিল ৰাজিয়ানা চুলতানা কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰোৱা আহোম ৰজাজনৰ নাম কি আছিল অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি প্ৰতাপসিংহ মনত ৰাখিব কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰোৱা আহোম ৰজাজনৰ নাম হৈছে প্ৰতাপসিংহ